নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। অসমীয়াত এষাৰ কথা আছে, ৰাতি হলে হাত হাল বাই, দিনত হলে এহালো নাই। এই বাক্যশাৰী যেন এতিয়া সম্পূৰ্ণ মিলি গৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা আৰু কামত। মুখ্যমন্ত্ৰীয়ে এসময়ত অসমৰ দুৰ্নীতিগ্ৰস্ত যিসকল গাঁওবুঢ়া তেখেতসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কৈছিল আৰু যিটোৱে সৰ্বসাধাৰণ ৰাইজৰ মাজত এক আশাৰ বতৰা কঢ়িয়াই আনিছিল। তাৰ পিছতো আপোনালোকে দেখিছে আসাম লাইভ 7ৰ স্ক্ৰীনত আপোনালোকে দেখিছে এইজনেই সেইজন গাঁওবুঢ়া, মাইকেল জেকচনৰ দৰে পোছাক পৰিহিত এইজনেই সেইজন গাঁওবুঢ়া যিজন গাঁওবুঢ়াৰ বিৰুদ্ধে আছে বহু অভিযোগ অনুসৰি এইজন গাঁওবুঢ়াই নতুন গাঁও সৃষ্টি কৰাৰ অভিযোগ আছে। অভিযোগ অনুসৰি এইজন গাঁওবুঢ়াই ভুৱা হিতাধিকাৰী সৃষ্টিৰ জৰিয়তে বহু ৰাজহুৱা ধন অপচয় কৰাৰ অভিযোগ আছে আৰু এই অভিযোগ প্ৰদান কৰা হৈছিল ৰাজচক্ৰ বিষয়াৰ সন্মুখত, এই অভিযোগ প্ৰদান কৰা হৈছিল জিলা আয়ুক্তৰ সন্মুখত। কিন্তু আজিলৈকে এই গাঁওবুঢ়াজনক বিচাৰাধীন নহল, এখেতক এই অভিযোগৰ ভিত্তিত বিচাৰ প্ৰক্ৰিয়ালৈ অনা নহল। জানিব পৰা মতে হালুৱাটিং থানাতো এখেতৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। এতিয়া প্ৰশ্ন হয়, কাৰ আশীৰ্বাদেৰে পুষ্ট এইজন দুৰ্নীতিগ্ৰস্ত গাঁওবুঢ়াই আজিও মুকলি আকাশৰ তলত মুখ্যমন্ত্ৰীক বুঢ়া আঙুলি দেখুৱাই থাকিব পাৰিছে? যদি মুখ্যমন্ত্ৰীয়ে কোৱা কথাবোৰ কাৰ্যত ৰূপায়িত নহয়, তেনেহলে তেনেধৰণৰ কথাই ৰাইজৰ আবেগ জয় কৰিবলৈ মুখ্যমন্ত্ৰীজনে কিয় কয়, কিয় তৰল কথাৰে ৰাইজৰ আবেগ জয় কৰে? গাঁওবুঢ়াসকলৰ যি অনীতি, যি দুৰ্নীতি, তাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে যি সাৱলীল ভূমিকা লোৱাৰ কথা কৈছিল, সেই সৰ্বসাধাৰণ ৰাইজৰ অন্তৰ জয় কৰিছিল। কিন্তু বাস্তৱত কি হৈছে আপোনালোকে এই ছবিখন দেখিলেই আমগুৰি, দুলীয়াচৰা, বৰুৱা পুখুৰীৰ অভিষেক কোঁৱৰ এইজনৰ কাৰ্য দেখিলে আপোনালোকে বুজি পাব যে মুখ্যমন্ত্ৰী কথা আৰু কামৰ মাজত সংগতিবিহীনতা। শিৱসাগৰ জিলাৰ আমগুৰি ৰাজচক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত দুলীয়াচৰা বৰুৱা পুখুৰী খণ্ডৰ যিজন গাঁওবুঢ়া আছিলে অভিষেক কোঁৱৰ, পূৰ্বতে বাতৰি পৰিৱেশন হৈছে তেওঁ ভুৱা নাম ঠিকনা দি বিভিন্ন চৰকাৰী আঁচনি সা সামগ্ৰী লুণ্ঠন প্ৰক্ৰিয়াত তেওঁ জড়িত আছিল। আৰু আমি বিভিন্ন সময়ত ৰাজচক্ৰৰ বিষয়ে অৱগত লিখিত অভিযোগ দিয়া হৈছিল, কোৱা হৈছিলে বা জিলা আয়ুক্তকো দিয়া হৈছিলে, কিন্তু আজি পৰ্যন্ত কোনো তেওঁৰ বিৰুদ্ধে ষ্টেপ লোৱা নাই। ষ্টেপ মানে এনেকুৱা, তেওঁ যিটো এতিয়া গাঁওবুঢ়া পদ আছে সেইটো শীঘ্ৰে খাৰিজ কৰিব লাগে। আৰু চব তেওঁ নিজে এখন গাঁও সৃষ্টি কৰি ল'ব, এজন ব্যক্তিৰ নাম সৃষ্টি কৰিব লাগিব, আৰু তেওঁ যিবিলাক ভূমিহীন মানুহ, সেই ভূমিহীন মানুহৰ নামত মাটি থকা দেখুৱাই চৰকাৰী আঁচনি সা সাহাৰ্য লুণ্ঠন কৰিছে আৰু তেওঁ প্ৰত্যক্ষভাৱে জড়িত আছে কেলেংকাৰীটোত। আৰু তেওঁ স্বাক্ষৰ নকৰিলে যিহেতু সেই হিতাধিকাৰীসকল, ভুৱা হিতাধিকাৰীসকলে আঁচনিৰ পৰা সা সামগ্ৰী লুণ্ঠন কৰিবলৈ সুবিধা নাপায়। সেইকাৰণে আমি পুনৰ শিৱসাগৰ জিলা আয়ুক্ত তথা আমগুৰি ৰাজচক্ৰ বিষয়া মহোদয়ক অনুৰোধ জনাইছোঁ যে তেওঁ যিটো পদত আছে, গাঁওবুঢ়াৰ যিটো পদ আছে, শীঘ্ৰে এই পদটো খাৰিজ কৰক। আৰু আমি যদি যাবলগীয়া হয় পিছৰ পৰ্যায়ে আমি আদালতত দ্বাৰস্থ হ'ম তেওঁৰ বিৰুদ্ধে পদ খাৰিজৰ কাৰণে। আৰু এতিয়া সময় থাকোঁতেই তৎকালীনভাৱে, কাৰণ পূৰ্বতে কেইবাটাও বাতৰি পৰিৱেশন হৈছে, সংবাদ মাধ্যমত ভৱিষ্যতে প্ৰকাশ পাইছে তেওঁ ক'ত কেলেংকাৰী কৰিছে। আৰু বিশেষকৈ গম পোৱা মতে হালুৱাটিং আৰক্ষী থানাত এটা গোচৰৰ তেওঁ তদন্ত আঁতৰলৈ আহিছে। তো তাৰ পিছতো আজি পৰ্যন্ত কি শক্তিৰ দ্বাৰা তেওঁ এই যিটো পদ, গাঁওবুঢ়া পদটো তেওঁ বহি আছে বা তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে, আমি আচৰিত খাইছোঁ। তৎকালীনভাৱে আমগুৰি ৰাজচক্ৰ বিষয়া মহোদয় আৰু জিলা আয়ুক্ত মহোদয় তেওঁ পদ খাৰিজ কৰক।